কৃষ্ণ জয় গুৰু শংকৰ আপোনাক সকলোৱে আমাৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ ৯৫ সংখ্যক যি বাৰ্ষিক অধিৱেশন ভাগ অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে। তাৰ কাৰণে আজি আমি তেজপুৰ জিলাৰ জামুগুৰি আঞ্চলিক শাখাৰ তৰফৰ পৰা আইমাতৃ সমস্ত আহিছোঁ, যাতে বাপ সমস্তই যি তেওঁলোকৰ কৰ্তব্য পালন কৰি আছে, গতিকে তেখেতসকলক অকণ সকাহ কৰি দি আমাৰ তৰফৰ পৰা আজি আমাৰ এই অধিৱেশন থলীভাগ চাফ চিকুণ কৰাই নৰাখিনি কাটি আমি তেখেতসকলক অকণ সহায় হাত আগবঢ়াবৰ বাবে আগবাঢ়ি আহিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। আজি ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা আহিছে। হয় হয়, আজি আমাৰ ওদালগুৰি জিলা আৰু বিশ্বনাথ জিলাৰ সমস্ত বাপ সমস্ত আহি আমাক তেখেতসকলৰ সহায় হাত আগবঢ়াবৰ বাবে আগুৱাই আহিছে। আপোনালোকে অধিৱেশনৰ অতিথিক আদৰিবলৈ কেনেদৰে সাজু? আমি অতি আশাৰে আমি যোৱা ২০ চনৰ পৰাই আমি এই অনুষ্ঠানৰ লগত লাগি আছোঁ। তেখেতসকলে আমাৰ দূৰ দূৰণি ভক্তসকল অসমৰ বিভিন্ন ঠাইৰ পৰা আমাৰ বাপ বান্ধৱ আইমাতৃ সমস্ত আহিব, গতিকে আমি অতি অধীৰ আগ্ৰহেৰে তেখেতসকলক আমি আইমাতৃ তৰফৰ পৰা আমি আইমাতৃ শাখাক আমাৰ যিহেতু আপোনাৰ সবে জানে আমাৰ ৩৬টা শাখা কমিটি গঠন আছে, তাৰ ভিতৰত আমাৰ আইমাতৃ শাখাক ৩টা শাখা কমিটি দিছে, বিশেষভাৱে সেৱা উপসমিতি। ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আৰু মাত্ৰ কেইটামান দিনৰ পিছতে ইয়াতে অনুষ্ঠিত হ'ব, লোকাৰণ্য হ'ব। ইতিমধ্যে আজি আমাৰ বিশ্বনাথ জিলা আৰু ওদালগুৰি জিলাৰ পৰা আইসকল আহিছে, ইয়াত নৰাকটা সজ দিছে। ইয়াৰ লগতে আমাৰ জামগুৰি আঞ্চলিকৰ সমস্ত আই সকলো ইয়াতে আহিছে, আহি ইয়াতে নৰাকটা কামত তেখেতসকল নিয়োজিত হৈছে। আপোনালোকে দেখিছে চাৰিওফালে এটা উখল মাখল পৰিৱেশ, কৃষ্ণ ভকতিৰে ৰসময় হ'ব আৰু গোটেই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। আমি আশা কৰিছোঁ যে লক্ষ লক্ষ ভকতক আদৰিবৰ বাবে আমাৰ যি জিলাখনৰ যি আমাৰ বাপ বান্ধৱ সমস্তই যথেষ্ট কষ্ট কৰিছে, অনাগত দিনতো তেখেতসকলে সেই কষ্ট কৰি যাবলৈ আমি আশাবাদী। ইতিমধ্যে প্ৰতিখন উপসমিতি বিভিন্ন ধৰণৰ কামত তেখেতসকল আত্মনিয়োগ কৰিছে। ইতিমধ্যে নামঘৰ ভাগ আমাৰ মূল নামঘৰত ঘৰ ভাগ হৈছে, মণিকূট ভাগ বনাই থকা হৈছে, বাকী কামখিনিও আমাৰ অগ্ৰগতি হৈ আছে। সময়ত আপোনালোকে দেখিব যে এইখন সুন্দৰ অধিৱেশন আমাৰ ইয়াত অনুষ্ঠিত হ'ব বুলি আমি আশা কৰিব পাৰোঁ। সময় খুব কম আছে, সেইটো আমাৰ কাৰণে এটা খুব ভয়ৰ কাৰণ। খুব কম সময় আছে আমাৰ হাতত, আৰু মাত্ৰ এমাহ কেইদিন আছে আমাৰ হাতত, আৰু এইকেইটা দিনৰ ভিতৰতে আমাৰ সমস্ত কাম আমাৰ কৰিব। কিন্তু আমাৰ এটা আশা আছে, আমাৰ ভকতসকল আই সমস্তই
সকলো কাম কৰিব। আমাৰ কৰণীয় কাম যিখিনি আছে সকলো কাম আমাৰ আই সমষ্টিয়ে ভকত সমষ্টিয়ে কৰিব। বাকীখিনি কাম আমি টেণ্টক দিয়া হৈছে, সেইখিনি তেওঁলোকে নিজাববীয়াকৈ কৰিব। এইখিনি আমাৰ আৰু এটা আছে, আমাৰ মূল মণ্ডপটো এইবাৰ যিহেতু খেৰ বাঁহৰ চোৱা গছৰ হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।